নমস্কাৰ আজি কাতি বিহু দুমাহী হয় আপোনালোকে কি বুলি মানে তুলসী পূজা নে কাতি বিহু আমি কাতি বিহু বুলি মানো আৰু সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাও আজি মই এতিয়া আহি আছো আমাৰ গাঁৱৰ পথাৰখন দেখাম দেই আপোনালোকক কেনেকৈ লাগে মোক এটা কমেন্ট কৰি ক'ব আমাৰ গাঁওখনৰ পিছফালৰ যেটো মানে পিছলৈ যেটো পথাৰখনৰ মাজ ভাগলৈও গাঁও এখন আজিকালি মানে হৈ উঠিছে কিমান ধুনিয়া একদম ধুনিয়া গাঁও লগাই এটা পৰিবেশ আছে মই আপোনালোকক দেখাম এতিয়া আৰু এইফালে চাও বাহনিৰ মাজে মাজে আহিছে আৰু মোৰ বিহুৰ ড্ৰেছ চাওক বিহু যদি যি বিহু নহওক আৰু বিহুৰ ড্ৰেছ পিন্ধি লৈছো দেই এতিয়া মই আপোনালোকক দেখাই যাম পথাৰখন আৰু ধুনিয়া গাঁও ভাৱটো আৰু বিহুত মানে পথাৰত কি কৰিলে এটো দেখাম কি কৰিলে মানে আপোনালোকৰ ফালে কি কৰে বাৰু আমাৰ ইয়াত সোৱাদ পাত লগাই আৰু চাকি জ্বলাই মই এতিয়া অকমান দেৰি হ'ল গতিকে চাকি জ্বলাই মানুহ গুচি গ'ল নহলে আপোনালোকক কিয়ও দেখাব পাৰিলো হয় ৰব এইখিনি এটা বস্তু দেখিছো দেই আমি আগতে ইয়াতে বহুত বেছি নহয় অকনমান হলেও মাছ ধৰিছিলো এটো দেখাম দেই কত ধৰিছিলো এতিয়াতো পানী শুকাই আছে বেছি মানে তেতিয়াৰ নিচিনা পানী নাই এটা মই দেখাম এইটো এইয়া চাওক এইটো জান দেখিছেনে নাই ব্ৰাইটনেছটোৰ কাৰণে বেছি কৰি লওঁ ঠিক আছে এইয়া চাওক ইয়াতে আগতে যেতিয়া এই পুলটো নাছিলে মই য'ত উঠিছো এই পুলটো নাছিলে আমি ইয়াতে একদম তলত গৈ মাছ ধৰিছিলো বেছি নহয় কেতিয়াবা আবেলি অকনমান 2-4 দিন এইয়া চাওক কেতিয়া আমাৰ পথাৰ মানে হেৰি কৰা হৈ গৈছে দিনে দূৰত আকাশ পথাৰত গৰু আৰু গোটেই চাৰিওকাষে সেউজীয়া কেনেকুৱা লাগিছে আপোনালোকৰ ছাগলী মানে ছাগলী এইটো আমাৰ কাজল ই মোৰ লগত আহিছে কাজল হাই কোৱা এইটো মোৰ ভতিজা দিগন্ত আৰু এয়া মোৰ ল'ৰা ইহঁতে মোক আহিছে আৰু মোৰ লগত এবাৰ কেমেৰাত উঠিবলৈ আহিছে ইহঁতে এপাক ই আৰু এয়া চাওক মই আপোনালোকক কৈছিলো ন ধুনীয়া একদম ধুনীয়া লগা গাঁও অনুভৱ হৈ যোৱা এয়া চাওক দিগন্তই মোক এৰি থৈ গ'ল কাৰণ তাক মই ক'লো যে কেমেৰাত উঠিবলৈ আহিছে বুলি সি আৰু এনে মিছাকে কৈছিলো যে সেইকাৰণে মোক এৰি থৈ গৈছে মোক বোলে পানিচমেণ্ট দিছে সি ধান চাওক কি ধুনীয়া হৈছে এই আমাৰ দিগন্তই মোতকে আগতে আহি মই তাক কেমেৰাত উঠিব মন থকা বুলি কোৱাৰ কাৰণে সি মোক সম্পূৰ্ণ নেদেখালে নিজে আগতীয়াকৈ আহি এয়া কৰি দিলে গতিকে আপোনালোকক সি আহাৰ দৃশ্যটো দেখাব নোৱাৰিলো যাওঁ এতিয়া ঘৰলৈ নাযাওঁ এই যে নতুনকে হেৰি হওঁতে এপাক দেখাই দিম চবকে ইয়াতে সকলো এই মাজত দেখিছেনে বাৰু এইয়া সকলোৱে আমাৰ ফালে এনেকৈ চোৱাতৰ ঠাল লগায় খুব ভাল লাগিছে মোৰ আজি আপোনালোকক দেখাবলৈ পাই বহুত দিন ভাবিছো দেখাম বুলি কিন্তু মই দেখাবই নোৱাৰো আহিব নোৱাৰো তেনেকৈ আজি আৰু সুবিধাটো পাই এৰি দিয়াত নাই বুলি ভাবি আহি গৈছো এয়া চাওক মানে ডাঙৰ লগাইছে একেবাৰে এয়া চাওক চোৱাতৰ ডাল পাত নহয়
মই ঘূৰি আহিলোঁ কাৰণ কি বহুত দূৰলৈকে আছে ইমান দূৰ যাবলৈ আৰু নিজৰ কামটো হ'ল যেতিয়া ইমান যাবলৈ মন যোৱা নাই মোৰ সোৱাদটো দিয়া হ'ল গতিকে আৰু ঘূৰি আহিলোঁ বাৰু যি নহওক মোৰ গাঁৱৰ পথাৰখন কেনেকুৱা লাগিল আপোনালোকে মোক ক'ব দেই আৰু আহোঁতে অকণমান গাঁওখনৰ অকণমান সৰু ভিডিঅ' ক্লিপ এটা লৈছিলোঁ এইটোও আপোনালোকক মই ইয়াৰ পাছতে লগাই দিম মোৰ গাঁওখন আৰু আমাৰ গাঁৱৰ পথাৰখন কেনেকুৱা লাগিল ক'ব বুলি আশা থাকিল আৰু আজিলৈ আজিলৈ বাই বাই আকৌ লগ পাম